আমাৰ যিটো ৰুট মানে আমাক একচুৱেলি প্ৰশাসনৰ পৰা ৰুটটো নিৰ্ধাৰিত কৰি দিয়া আছে, সেই হিচাপে আমি যাম। তেওঁলোকে আমাক ৰুটটো দেখুৱাই দিছে। আৰু লগতে ধৰক এতিয়া পৰীক্ষাৰ সময় ছাত্ৰ ছাত্ৰীৰ অসুবিধা নোহোৱাকৈ আমি কোনো ধৰণৰ মানে হুলস্থুল পৰিৱেশ এটা কৰিব নিদিওঁ। লগতে কোনো চাউণ্ড চিষ্টেমত বাজিব যে এটা ধৰ্মীয় হিচাপত অলপ কমকৈ মানে আমি মানে চেষ্টা ৰাখিম সেইটো মানে বজাব লাগিব। শোভাযাত্ৰাটো আপোনাৰ মন্দিৰৰ পৰাই হ'ব, এইটো মন্দিৰ প্ৰাংগণৰ পৰাই হ'ব। নগৰ চাৰিওফালে ভ্ৰমণ হ'ব, এইটো চাৰিও দিশতে যাম। কিমান ভোটৰ আশা কৰিছে আপুনি? আমিতো আশা ৰাখিছোঁ ধৰক 10,000 ওপৰে। এতিয়া পৰিৱেশে ধৰক সুবিধা অসুবিধাৰ বহুত কথা থাকে তাত। মানুহটো ধৰক আমাৰ এইফালে বিহুপুৰীয়াৰ পৰা আমি তেজপুৰ ঢেকীয়াজুলিলৈকে আমাৰ ইনভিটেশ্যন আছে, তাৰ আঁতৰৰ পৰা বহুতজন আহিব। আৰু বিশ্বনাথ চাৰিআলি বা যিজন থকা বাহিৰলৈ আমাৰ ছোৱালী বা ল'ৰা চাকৰি বা বিয়াৰ সূত্ৰে যদি তেওঁলোকে গৈছে, তেওঁলোকেও মানে আহিবলৈ হেৰি কৰিছে আৰু ইনভেষ্টমেণ্ট কৰা আছে। তেওঁলোকে আহিব বুলি এটা আশা আমাৰ দি থৈছে। হয়, গোটেই বিশ্বনাথ নগৰখন চাৰিওফালে আমাৰ ধৰক লাইটৰ ব্যৱস্থা কৰা আছে, ডেকৰেটিভ লাইটবিলাক, আৰু চাৰিওফালে গেট চেট তেনেকৈ দিয়া আছে। আৰু এই পৰিৱেশটো ধৰক এসপ্তাহ পৰিৱেশটো অযোগ্য বুলি নকওঁ, কিন্তু সেইটো এটা মানে আমি এটা চাৰিআলিটো এটা আমি অলপ 7টা দিন আৰু অলপ উজ্বলাই হেৰি কৰি মানে পোহৰ ব্যৱস্থা ৰাখিছোঁ তাতে। মহিলাখিনি যিখিনি কলয়াত্ৰাত ভাগ ল'ব, তেওঁলোকে মন্দিৰত গোট খাব। মন্দিৰত গোট খাই 6টা গোষ্ঠী মানে 6টা বিভিন্ন ভাষা ভাষী মানুহখিনিক আমি একলগত কৰিছোঁ, য'ত অসমীয়া, মাৰোৱাৰী, বেংগলী সম্প্ৰদায়, নেপালী সম্প্ৰদায়, আদিবাসী আৰু বিশেষ ভোজপুৰী সম্প্ৰদায়ৰ মানুহখিনি আছে, গোটেইখিনি একেলগতে ইয়াত লগ হ'ব। তেওঁলোকে প্ৰত্যেকটো টীম বনোৱা আছে। চবতকৈ প্ৰথম যিজনে পূজা প্ৰাণ প্ৰতিষ্ঠা আৰু দুৱাৰ মুকলি পূজাটো কৰাব, তেওঁলোকে প্ৰথম চলিব আগফালে। তেওঁলোকৰ আগত আমাৰ সৰু সৰু প্ৰত্যেকটো জনজাতিৰ পৰা জনগোষ্ঠীৰ পৰা 5জনীকে কুমাৰী লোৱা হৈছে। তেওঁলোক একদম ফ্ৰণ্টত থাকিব। তাৰপিছত যিজন যজমান পূজা কৰাব তেওঁলোক থাকিব। তাৰপিছত গ্ৰুপ ৱাইজ প্ৰত্যেক মহিলা থাকিব। চব খালী ভৰিৰে তেওঁলোকে খোজকাঢ়িব, কোনো ধৰণৰ চেণ্ডেল নিপিন্ধে। তেওঁলোকে চবৰে ড্ৰেছ কোড দিয়া হৈছে। চবে নিজৰ নিজৰ ড্ৰেছ কোডত আহিব। মন্দিৰৰ পৰা খালী কলহ তেওঁলোকে ল'ব, লৈ পেলাই তেওঁলোকে এটা লাইনবদ্ধ হৈ পেলাই ৱাকিং জ'নলৈকে যাব। ৱাকিং জ'নতে আমাৰ অলৰেডি ব্ৰহ্মপুত্ৰৰ পৰা পানী টেংকাৰ যোগেদি অনা হ'ব। তাৰ লগতে গংগা, যমুনা, সৰস্বতী, কাবেৰী, সিন্ধ আৰু সাগৰ, গোটেই 7টা পানী সেই কলত পাঁচ লিটাৰকে মানে জলখিনি আনি পেলাই এই ব্ৰহ্মপুত্ৰ যি জল থাকিব তাত মিক্সিং হ'ব। মিক্সিং কৰি পানীটো পূজা হ'ব। পূজা কৰি তাৰপিছতে তাত সংকল্প কৰি প্ৰত্যেকজনী মহিলাই তলত পানীটো ভৰাব। ভৰাই জলটো ভৰাই পেলাই তেওঁলোকে ইলেক্ট্ৰিচিটি হয়, ইলেক্ট্ৰিচিটি যিটো ৰাস্তা আৰ্জেঞ্চি ৰাস্তাটো, সেই ৰাস্তাটো হয় আকৌ হাইৱেত উঠি মন্দিৰলৈকে আহিব। মন্দিৰত তেওঁলোকৰ পৰা কলহখিনি সংগ্ৰহ কৰা হ'ব। তাৰপিছত তেওঁলোকক আকৌ মিলেনিয়াম মাৰ্কেটত আমি তেওঁলোকৰ যিটো তেওঁলোকে একো খোৱা বোৱা কৰা নাহে, ব্ৰতত থাকিব, তাত খোৱা বোৱাৰ ব্যৱস্থাটো আমি কৰাইছোঁ। আমি বিগ্ৰহটো লৈ যিদিনাখন ওলাম, আমি প্ৰশাসনক কৈছোঁ যে তেওঁলোকৰ পৰীক্ষাটো আছে 1:30 বজাৰ পৰা 4:30 বজালৈকে। আগবেলা নাই, পিছদিনাখন আছে। আমি 1:30 বজাৰ পৰা 4টা যেতিয়ালৈকে মানে ইয়াৰ পৰা 1:30 বজাত আমাৰ কাৰ্যসূচী দিয়া আছিলে, কিন্তু আমি এতিয়া 2:30 বজাতহে উলিয়াম। 2:30 বজাত উলিয়াম। অকল এটাই আপোনাৰ আদৰ্শ স্কুলত থাকে, চেণ্টাৰ নপৰে। তেতিয়া আমাৰ যিটো য'ৰ পৰা প্ৰশাসন যাব তাত কোনো ধৰণৰ চেণ্টাৰ এটাও নপৰিব। আমাৰ শান্তিপুৰত সোমাই দিব। শান্তিপুৰত সোমাই আপোনাৰ আকৌ ইলেক্ট্ৰিচিটি হৈ ওলাই মেইন হাইৱে দি আহি আমবাৰীৰ ফালে যাব। আমবাৰীত গৈ শ্ৰীমন্দিৰ আছে, তালৈকে যাব। তাৰপৰা ঘূৰি আহি আকৌ STCত যাব। STCৰ পৰা ঘূৰি আহি আকৌ মন্দিৰ পাবহি।